এমপ্লয়মেণ্ট গ্যাৰেণ্টি এক্ট MGNREGAৰ পৰিৱৰ্তন সাধন কৰি বিকশিত ভাৰত গ্যাৰেণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ চমুকৈ VVG ৰামজী আইন 2025 চনত প্ৰণয়ন কৰিছিল। আৰু এই আইনখনৰ মূল উদ্দেশ্য আছিলে যে পুৰণা MGNREGAত ৰুৰেল এমপ্লয়মেণ্টৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। এই আইনখনত ৰুৰেল এমপ্লয়মেণ্ট আৰু এছেট ক্ৰিয়েশ্যন অৰ্থাৎ এমপ্লয়মেণ্ট দিয়া হ'ব, ৱেজ পাব, কিন্তু লগতে যাতে গাঁওখনৰ বাবে এটা এছেট এটাও যাতে ক্ৰিয়েট হয়। এই আইনখন অসমত আমি 1 জুলাইৰ পৰা বলবৎ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। 1 জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে VVG ৰামজী আমাৰ যিটো আইন বা যিখন আঁচনি তাক 1 জুলাইৰ পৰা আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হ'ব। এই আইনখন ৰূপায়ণ কৰাৰ বাবে বা এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে এই বছৰত আমি 2000 কোটি টকা খৰচ কৰিম। আনুমানিক প্ৰতিখন পঞ্চায়তত গড় হিচাপত, ডাঙৰ পঞ্চায়ত সৰু পঞ্চায়ত লৈ পৰিৱৰ্তন হ'ব, গড় হিচাপত প্ৰায় 1 কোটি টকা প্ৰতিখন পঞ্চায়তে লাভ কৰিব। কোনোবাই 70 লাখ, কোনোবাই 1.5 কোটি। কিন্তু যদি আমি এভাৰেজ গড় এটা উলিয়াওঁ তেতিয়াহ'লে প্ৰতিখন পঞ্চায়তে 1 কোটিকৈ টকা লাভ কৰিব। আৰু এই আইনখনত 125 দিনৰ বাবে গাঁৱৰ মানুহক নিশ্চিত উপাৰ্জনৰ বা নিশ্চিত আয়ৰ সুবিধা উলিয়াই দিয়া হ'ব। MGNREGA আইনত 90 দিন আছিল, এতিয়া 90 দিনৰ পৰিৱৰ্তে 125 দিন হ'ব। আজিৰ কেবিনেটে 1 জুলাইৰ পৰা VVG ৰামজী আইন সম্পূৰ্ণভাৱে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু ই আমাৰ গাঁও বা গ্ৰাম্য অৰ্থনীতিত যথেষ্ট উৎসাহ আনিবৰ বাবে সফল হ'ব। এইবাৰ আমি পঞ্চায়তসমূহৰ বাবেও এখন গাইডলাইন প্ৰস্তুত কৰিম, যাতে যিহেতু এছেট ক্ৰিয়েশ্যন, সেইকাৰণে স্কুলৰ বাউণ্ডৰী ৱাল, গাঁৱৰ শ্মশান, গাঁৱৰ ৰাস্তা, এনেকৈ আমি নিৰ্দিষ্টভাৱে কাম কেইটামান ঠিক কৰি দিম, যাতে পুঁজিসমূহ সেই কামসমূহতে ব্যয় কৰিব পৰা যায়। আজি এটা সম্পূৰ্ণ খুব নতুন সিদ্ধান্ত এটা গ্ৰহণ কৰা হয়। আজি আমাৰ কেবিনেটে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে। অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব। কাৰণ 18 বছৰৰ ওপৰৰ সকলোকে ইতিমধ্যে আমি আধাৰ কাৰ্ড দিছোঁ আৰু 100% চেচুৰেশ্যন লেভেল আমি পাই গৈছোঁ। এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে, জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব, তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব। কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব। আনহাতে 2027 চনৰ মাৰ্চলৈকে ST, শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব পাৰিব। তাৰমানে আকৌ এবাৰ মই কৈছোঁ, no one will get আধাৰ if he already cross 18 years of age. 18 বছৰৰ ওপৰত হ'লে আধাৰ কাৰ্ড আৰু অসমত নাপাব। 6 মাহৰ কাৰণে আমি টি গাৰ্ডেন আৰু ST আমি এটা এক্সামশ্যন দিছোঁ, কাৰণ তাত এতিয়াও কিছু সংখ্যক মানুহে
আধাৰ কাৰ্ড পোৱা নাই 2027 চনৰ 1 এপ্ৰিলৰ পৰা ইভেন ST আৰু টি গাৰ্ডেনৰ ৰাইজেও যদি 18 বছৰৰ ওপৰ হয় আধাৰ কাৰ্ড নাপাব যদি কাৰোবাক দিবলগীয়া এক্সেপশ্যনেল কিবা কেছ থাকে তেতিয়াহ'লে ডিচিয়ে ৰাজ্য চৰকাৰৰ পৰা অনুমোদন ল'ব লাগিব অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ কাৰণে এই এটা ঐতিহাসিক সিদ্ধান্ত এটা আজি কেবিনেটে গ্ৰহণ কৰিছে কিন্তু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহয় এই আমি 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক যিহেতু বহুতে সৰুতে আধাৰ নলয় কলেজত গলেহে আধাৰ লয় গতিকে বিলো 18 ইয়াৰ্ছৰ কাৰণে আধাৰ লোৱাত কোনো ধৰণৰ অসুবিধা নাথাকিব আজি আমাৰ কেবিনেটে গুৱাহাটী বিমানবন্দৰৰ আশে-পাশে এখন স্যাটেলাইট সিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী স্যাটেলাইট সিটি ডেভেলপমেন্ট অথৰিটি নামে এটা অথৰিটি নিৰ্মাণ কৰিছে গুৱাহাটী বিমানবন্দৰৰ পিছফালে পলাশবাৰী শুৱালকুছি ব্ৰিজৰ লগত বা আমাৰ সেই অঞ্চলত থকা মাটিত এই স্যাটেলাইট সিটি নিৰ্মাণৰ প্ৰস্তাৱ কৰা হ'ব আৰু ই গুৱাহাটী মহানগৰৰ বৰ্তমান সীমাৰ ভিতৰতে আবদ্ধ থাকিব ই মহানগৰ ক্ৰছ নকৰে উইদিন দা সিটি অফ গুৱাহাটী GMD এৰিয়াৰ ভিতৰতে ই আবদ্ধ থাকিব আজি আমাৰ কেবিনেটত আমাৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াসকলৰ তেওঁলোকৰ চাকৰিত এটা নিয়ম আছে যে এটা নিৰ্দিষ্ট সময় দিল্লীত কাম কৰিব লাগে এটা নিৰ্দিষ্ট সময় ৰাজ্যত কাম কৰিব লাগে কেতিয়াবা সেই সময়টো পুৰা হোৱাৰ আগতে কিছুমান অফিচাৰে ডেপুটেশ্যনত যাবৰ কাৰণে আবেদন কৰে আগতে মুখ্যমন্ত্ৰীয়ে সেই আবেদন মঞ্জুৰ কৰিছিল এতিয়া এই আবেদন কেইবাটাও চৰ্ত সাপেক্ষে কেবিনেটেহে অনুমোদন কৰাৰ ক্ষমতা দিয়া হয় যাতে প্ৰিমেচিউৰ ডেপুটেশ্যন অসমত কমি যায় তাৰ কাৰণে আজি কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে আজি আপোনালোকে এইটো জানে যে 1 2 3 তাৰিখে গুৱাহাটীত সম্ভাৱনা আছে যে এগৰাকী খুব হাই ডিগনেটাৰিজৰ অসম ভ্ৰমণৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰো অসম ভ্ৰমণৰ সম্ভাৱনা আছে সেই বিষয়টো লৈও আমি মহানগৰখনক কেনেকৈ প্ৰস্তুত কৰি ল'ব লাগে এই বিষয়ে তাৰ বিষয়েও আজি কেবিনেটত আমি বিতং কৰি আলোচনা হয় কিন্তু ভিজিটটো এতিয়ালৈকে 100% কনফাৰ্ম নহয় সেই কাৰণে আমি বহুত ডিটেইলছ এতিয়াই দিব খোজা নাই কিন্তু প্ৰস্তুতি পৰ্বটো ৰাজ্য চৰকাৰে আজিৰ পৰা আৰম্ভ কৰিব আমি গুৱাহাটীবাসী ৰাইজৰ সহযোগিতা বিচাৰিম কেবিনেটত এইখিনি আলোচনা কৰাৰ উপৰিও কেবিনেটে 6 জুলাইৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে 6 জুলাইৰ অধিৱেশনখন বাজেট অধিৱেশন হ'ব আৰু 21 দিনতকৈও বেছি এই অধিৱেশন চলিব আৰু এই অধিৱেশনতে 2026-27 চনৰ পূৰ্ণাংগ বাজেট বিত্তমন্ত্ৰীয়ে দাখিল কৰিব আৰু আপোনালোকক বাজেটৰ দাখিলৰ দিনটো সেপাৰেটলি বিত্ত বিভাগে অৱগত কৰিব আৰু জুলাই মাহত বাজেট অধিৱেশন শেষ হোৱাৰ লগে লগে আগষ্ট মাহৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো আৰম্ভ হ'ব এইখিনি আজি কেবিনেটত সিদ্ধান্ত লোৱা হয় আপোনালোকে যদি কিবা সুধিব বিচাৰে সুধিব পাৰে Assam has already saturated so far as Aadhaar is concerned. However, still Aadhaar card is being issued from the state and some district has even crossed
100% of the targets. Some district has gone up to 114%, 115%. So there is every apprehension. Then even after 100% saturation, who are taking these Aadhaar cards? We want to fully prove that no illegal immigrants is taking advantage of Aadhaar. Cabinet has decided to stop issuance of Aadhaar card for any person more than 18 years of age. However, for children below 18 years of age, Aadhaar will be continuously provided. But no one will get Aadhaar if the citizen is of 18 plus. If at all there is some genuine person, then Deputy Commissioner has to send a proposal. Government will approve, but not at the Deputy Commissioner level or DC level. No more Aadhaar card will be issued to the citizen having more than 18 years of